গুৱাহাটীৰ হোলী বুলি ক'লে ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰটো কিমান ডাঙৰকে এটা হোলীৰ প্ৰগ্ৰাম হয় সেইটো সকলোৱে জানে। মানে হিন্দীতে লিখা আছে, অসমীয়া শব্দ ক'তো এটাও দেখা নাই। এইটো এটা দুখ লগা কথা। কিন্তু এইটো ট্ৰিপৰ বিষয়ে জনাম মই। তো আৰু মানে কি এওঁলোকে সুধি দিয়ক। তো আৰু মানে কি হ'ল, পাহৰি গলো কি ক'ম বুলি ভাবিছিলো। বোলো কেনেহে খবৰ চবৰ, ভালে আছে নে চবে? আজি মাৰ্চৰ 1 তাৰিখ আৰু 3 তাৰিখৰ পৰা হোলী। তো প্ৰতিবাৰ হোলীত ফেঞ্চি বজাৰত এটা ডাঙৰ প্ৰগ্ৰাম হয়, ৰেইন ডান্স হয় আৰু কিবা কিবি হয়। তো মই আজি মানে আয়োজন চাব আহিছো, ফেঞ্চি বজাৰত কি কি আয়োজন কৰিছে। তো আজি মই দেখুৱাই আছো ৰ'ব, ফেঞ্চি বজাৰখনো দেখাম ধুনীয়াকে। আজি দেওবাৰ যিহেতু মই ভাবিলো চলো ফেঞ্চি বজাৰখনে চাই আহো আৰু ৰেইন ডান্সৰ মানে হোলীৰ প্ৰগ্ৰাম কেনেকে আৰম্ভ কৰিছে সেইখিনিও চাম ধুনীয়াকে। তো আজি দেওবাৰ যিহেতু অলপ মানুহ কম, মানে দেওবাৰে অলপ ভিৰ কম হয়। হয় পিছবেলা হ'ব মানুহ, এতিয়া লাহে লাহে হৈ আছে, এতিয়া বেছি টাইম হোৱা নাই, 11:30মান বাজিছে। আৰু ফেঞ্চি বজাৰত হোলীৰ সময়ত তাৰমানে ৰেইন ডান্স হয়, ডিজে হয় আৰু এনেকে বহুত প্ৰগ্ৰাম হয়। একচুৱেলি মই আহি পোৱা নাই এবাৰো, এইবাৰ প্ৰথমবাৰ চাম বুলি ভাবিছো। আজি নহয়, মঙলবাৰে হ'ব এইটো প্ৰগ্ৰাম। তো ক'ত হয় মই জাগাখিনিও বিচাৰি পোৱা নাই, মই চাই আছো এতিয়া, বিচাৰি আছো। ইফালে পোৱা নাই, লাখটকীয়া চাইডৰ পৰা আহিলো। তো কোনটো চাইডে হয় মানে প্ৰগ্ৰামটো মই আপোনালোকক দেখুৱাম, আপোনালোকে আহিব পাৰিব। ফেঞ্চি বজাৰত তাৰমানে এইখিনি মেইন পইণ্টটো এইখিনি। ইয়াতে যেতিয়া অন্যবাৰে তাৰমানে বহুত মানুহ থাকে, আৰু আজি দেওবাৰ ন, তো দেওবাৰে অলপ দেৰিকে হয় মানুহ, পিছবেলা বেছিকে হয়। তো পিছবেলা হ'ব মানুহ, অন্যবাৰে কিন্তু ৰাতিপুৱাৰ পৰা মানুহ থাকে। তো আজি দেওবাৰ ন, অলপ মানুহ কম। মোৰ লগৰ দুজনমান আহি আছে, তেওঁলোকে আহি পোৱাই নাই। তো তাৰে আগতে মই ইয়াৰে কাপোৰৰ বজাৰখন অলপমান দেখুৱাও ৰ'ব আপোনালোকক। বহুত কাপোৰ ওলাইছে আৰু হোলীৰ মানে হোলীত পিন্ধাৰ কাৰণে বহুত বগা বগা কি ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে। আৰু হোলীৰ এয়া ফাকুৱা চাকুৱা ওলাইছে, পুৰা কালাৰ চালাৰ, এইবিলাক চাওক। আৰু এইবিলাক ইমান মৰম লগা এইবিলাক বস্তুবিলাক, এই ফিচকাৰী বিলাক, এইয়া বান্দৰৰ মুখা, হনুমানৰ মুখা, এইবিলাক আছে। এইবিলাক চাওক গাইছ। এইটো কি বস্তু হে? কি বস্তু এইটো? এইটো বোলে ফিচকাৰী, বাঁহী বুলি ভাবিছিলো, এই যে সাপৰ বাঁহীটো। কি মজাই। আৰু এইবিলাক ফিচকাৰী, এই কুঠাৰ, গদা, বিলাক কিমানকে? 350। চাওক কি মজা মজা পেণ্ট, 350। কিন্তু ভাল, কিন্তু একদম ধুনীয়া। এইবিলাক চাওক, এইবিলাক ধুনীয়া ধুনীয়া কালাৰৰ আছে। এইবিলাক চাৰ্ট বিলাক 200। এইবিলাক কিমান? 200। বহুত ধুনীয়া ধুনীয়া কালাৰ আছে, 200। এইখন দোকান দেখিছেনে কিমান ভিৰ হৈছে? এইবিলাক চাওক গাইছ, কাপোৰ কমত দিছে নেকি ইয়াতে। জিন্স পেণ্ট কিমান? 350। গাইছ চাওক, এইবিলাক কি মজা মজা পেণ্ট, 350। এইবিলাক লং পেণ্ট তাৰমানে 350, 250। চাৰ্ট বিলাকতো 200, 150 এনেকে পাব ইয়াতে। মজা। নৰ্মেলি জিন্স পেণ্ট যিবিলাক 500, 600 বা 700, 800 কিনো, ইয়াতে 300, 350, মানে 250, 200 পাব কেতিয়াবা কিছুমান দোকানত। তাৰমানে সঁচা কৈছো গাইজ, ফেঞ্চিত বহুত দাম কম। তাৰমানে ফেঞ্চিত আহিলে তাৰমানে আপুনি যিটো বস্তু দেখে সেইটোৱে ভাল লাগে। তাৰমানে দৰকাৰী অদৰকাৰী বহুত বস্তু কিনা যায় ইয়াতে, তাৰমানে যিটো বস্তু দেখে সেইটোৱে ভাল লাগে, তাৰমানে সেইটোৱে ল'বৰ ইচ্ছা যায়। আৰু দাম বিলাকো জেনুইন, মানে ভাল আৰু দাম বিলাক আমাৰ হিচাপে। তো এতিয়া লাহে লাহে মানুহ হ'ব ধৰিছে আৰু বজাৰত। তো দেখা পাইছে কিমান মানুহ হৈ আছে লাহে লাহে। তো এতিয়া 11:30 বাজে,
11:30মান বাজিলে আৰু মই যাক ৰখি আছিলো তেওঁলোক আহি পালে আমি হৈছো এটা ধুনীয়া ট্ৰিপত গৈ আছো 533 কিলোমিটাৰ দূৰত এতিয়া নকওঁ নেকি এতিয়া নকওঁ দিয়ক কিন্তু এটা অসমৰ বাহিৰতে হ'ব ট্ৰিপটো ধুনীয়া ট্ৰিপ এটা হ'ব তো আমি কেইজন আছো আৰু আছে কেইজনমান তো গম পাব পিছত তো মানে সেইকাৰণে আজি এটা ফেঞ্চিত বজাৰ হৈ আছে গোটেইগিলা তো বজাৰ থজাৰ মানে চুৱেটাৰ লৈ আছে চুৱেটাৰ জেকেট লৈ আছে একচুৱেলি ক'ত যাম সেইটো ময়ো গম পোৱা নাই আৰু ইহঁতে মোক কোৱা নাই কেছটো মানে ক'ত যাম কিন্তু মানে ঠাণ্ডা জেগা হ'ব বুলি কৈছে ইহঁতে যিহেতু মই কোৱা নাই মানে জেকেট চুৱেটাৰ লৈ আছে তাৰমানে মই কনফিউজ হৈ গৈছো ক'ত যাব তো এটা ধুনীয়া ট্ৰিপ হ'ব য'তে যি পায় তাতে ভিডিঅ' কৰি আছে ভাই ভাই কোন হয় বঢ়িয়া বঢ়িয়া কংগ্ৰেচুলেশ্যন শুভেচ্ছা থাকিল বঢ়িয়া বঢ়িয়া দেখাত ধুনীয়া কিন্তু এয়া মোৰ পিছফালে দেখা পাইছে হোলীৰ প্ৰস্তুতি তো এয়া এনেকে তাৰমানে গোটেই ফেঞ্চি বজাৰখনে এনেকে পুৰা সজাই দিব এইফালে চাওক পুৰা এনেকে সজাই দিয়া আছে মানে প্ৰগ্ৰামটো য'ত হ'ব তো এইখনেই গেটখন আৰু এয়া চাইনবোৰ্ড লিখা আছে ইয়াতে আৰু যিখন এটা দুখ লগা কথা হৈছে গাইজ ইয়াতে যিখন চাইনবোৰ্ড বিলাক আছে মানে গেটখন আছে তাতে অসমীয়া ভাষা এটাও দেখা নাই মই চব মানে হিন্দীত লিখা আছে ইয়াতেও যিখন বেনাৰ আছে সেইখনো মানে হিন্দীতে লিখা আছে অসমীয়া শব্দ ক'তো এটাও দেখা নাই মই এইটো এটা দুখ লগা কথা কিন্তু আৰু বাকী মই ভিতৰলৈ গৈ দেখুৱাই আছো প্ৰগ্ৰাম চলি থকা বুলি কৈছিলো এয়া বনাই আছে পেণ্ডেল মেইন হোলীৰ মূৰ্তিটো ইয়াতে হ'ব আৰু এইবিলাক এৰিয়াবিলাকত ডান্স যিবিলাক প্ৰগ্ৰাম হয় ডিজে হওক বা কিবা ডান্স প্ৰগ্ৰামবিলাক ইয়াৰ বাহিৰত হ'ব আৰু এই পেণ্ডেলটো চাওক মই ভিতৰলৈ গৈ আছিলোঁ গুৱাহাটীৰ হোলী বুলি ক'লে ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰটো কিমান ডাঙৰকৈ এটা হোলীৰ প্ৰগ্ৰাম হয় সেইটো সকলোৱে জানে প্ৰায় জানে তো ৰাইন ডান্স হয় ডিজে প্ৰগ্ৰাম হয় এনেকৈ বহুত কিবা কিবি হয় তো এয়া তাৰে আয়োজন চলি আছে ইয়াতে হ'ব ইয়াতে মূৰ্তিটো থাকিব শ্ৰীকৃষ্ণৰ আৰু চাৰিও চাইডে এনেকৈ মানুহবিলাকে হোলীৰ গীত গাই গাই ঘূৰিব ইয়াতে তো এয়া তাৰে প্ৰস্তুতি তো বাকী আছে কাম বাকী আছে আৰু যিহেতু মাজত সময় আছে আৰু দুদিন তো হৈ যাব এইখিনি তো আপোনালোকে আহিব ময়ো আহিম একেলগে চাম আমি ফেঞ্চি বজাৰৰ হোলী আৰু গাইছ ইয়াৰে লোকেশ্যনটো হৈছে ফেঞ্চি বজাৰত যিখন পুৰণি জেলখন আছিল সেই ঠাইতো এখন পাৰ্ক বনাইছে না বটানিকেল গাৰ্ডেন আছে তো এই গাৰ্ডেনখন এইখন তাৰ পিছফালে আছে এই কিবাটো প্ৰগ্ৰামটো ফেঞ্চি বজাৰ খালি হোলী চব ৰং পিচকাৰী এয়াই হৈছে দোকানবিলাক পুৰা কি ধুনীয়া ধুনীয়া কালাৰ আৰু গাইছ এই মুখাবিলাক চাওক কিমান বেয়া দেখিছে নাজানো 60 টকা এটা তো ভাল দেখা এটা নাই গোটেই ভয়ানক তাৰ মানে 60 এটা পিন্ধি চোৱাচোন ওয়াও একদম মিলিছে আমাৰ এটা মানে ট্ৰিপ হৈ আছে অসমৰ বাহিৰত হ'ব ট্ৰিপটো তো সেইটো ট্ৰিপৰ বিষয়ে জনাম মই তো আৰু মানে কি এওঁলোকে সুধি দিয়ক তো আৰু মানে কি হ'ল পাহৰি গ'লো কি ক'ম বুলি ভাবিছিলোঁ এওঁলোকক বাই বাই দি আহিলোঁ এতিয়া আপোনালোককো বাই বাই দিওঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ফেঞ্চি বজাৰৰ অলপমান আপডেট দিলোঁ হোলীত তো এটা নেক্সট ধুনীয়া ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই